পবিত্ৰ ৰমজান মাহ তেওঁলোকে ৰোজা ৰাখিছিল আৰু ৰোজা ৰাখিলে তেওঁলোকে আজি সমষ্টি অন্তৰ্গত এই ভোজখোৱা চাপৰিত আমাৰ স্থানীয় বিধায়ক জনপ্ৰিয় বিধায়ক পদ্মা হাজৰিকাৰ নেতৃত্বত এইখন সভা হৈছে। ইয়াত প্ৰায় ৫,০০০-৭,০০০ৰো অধিক সংখ্যক ইয়াত আমাৰ নিৰ্বাচনী প্ৰচাৰলৈ আগবাঢ়িছে আৰু তাৰ ভিতৰত কিন্তু ২,০০০ বা ২,৫০০ মহিলা সংখ্যা বেছি। মই মাইনৰিটি ইয়াত কেইবাখনো সভা কৰিছোঁ, কিন্তু ইমান ডাঙৰ সভা মই আজিলৈকে কৰা নাই। ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণ হয় যে এইবাৰ মুছলিম ভাইসকলে ভাৰতীয় জনতা পাৰ্টীক কুলুকুলত কৰিছে আৰু তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত কৰিছে। কি আকৃষ্ট হৈছে বুলি ভাবিছে? উন্নয়ন, ইয়াত উন্নয়নৰ বাহিৰে বেলেগ একো নাই যে আমাৰ সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিটো সকলোৱে পাইছে, ইয়াত আঁচনি সকলোৱে পাইছে। ইয়াত হিন্দুও পাইছে, মুছলমানে পাইছে, খ্ৰীষ্টানো পাইছে আৰু সেই আঁচনি পোৱাৰ কাৰণে উন্নয়নৰ কাৰণে আজি এই সংখ্যালঘু ভাই ভনীসকল আজি আমাৰ বিজেপি সভা আহিছে আৰু মোৰ বিশ্বাস আছে মই ইয়াত মানুহৰ যিটো ইয়াত মই মানুহৰ মুখখিনি উপলব্ধি কৰিছোঁ যে সকলো উৎফুল্লিত হৈ আছে, সকলো আনন্দিত হৈ আছে। মাত্ৰ অপেক্ষা আছে 19 এপ্ৰিল। 19 এপ্ৰিলত আমাৰ ভোটদান হ'ব আৰু যেতিয়া মত গণনা হ'ব তেতিয়া আপোনালোকে নিশ্চয় গম পাব যে ইয়াত 80% ভোট এইবাৰ বিজেপি কংগ্ৰেছে উজান উঠা নাই। তেওঁলোকে আস্থাত বিশ্বাস থকাৰ কাৰণে আজি তেওঁলোকে আহিছে। আমাৰ ডেভেলপমেণ্টৰ কথা লৈ পেলাই তেওঁলোকে আহিছে, উন্নয়ন দেখিছে, চব আঁচনি পাইছে, উন্নয়ন দেখিছে, সেইকাৰণে বিশ্বাস কৰিছে। ভূপেন বৰাই কি বক্তব্য কৰিছে মই শুনা নাই। পথ পৰিৱৰ্তন কি পথ পৰিৱৰ্তন ভূপেন বৰাই আজি এইটো ৰেলী দেখিলে এইটো ICUত থাকিব লাগিব। ভূপেন বৰাই মাইনৰিটি ইয়াত এইটো যিটো সভা তেওঁ যদি দেখে ভিডিঅ'ত চায় তেওঁ ICUত থাকিব লাগিব। মানুহৰ উপস্থিতিয়ে প্ৰমাণ কৰি দিছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মানুহে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাইছে, মানুহ শান্তিত আছে, সাম্প্ৰদায়িক সংঘৰ্ষ নাই, গুলী বাৰুদ নাই, বোম ফুটা নাই, উন্নয়ন হৈছে, চাৰিওফালে সমন্বয় সম্প্ৰীতি হৈছে। গতিকে আস্থা আৰু বিশ্বাসৰ অসম ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰৰ দিনত লুইত আৰু বৰাকৰ পাৰত এইখন অসমত সকলো মানুহেই শান্তিত কটাব পাইছে, উন্নয়নৰ মুখ দেখিছে। সেইকাৰণে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কংগ্ৰেছৰ দুৰ্গ য'ত আছিল খহি গ'ল, বাগানততো খহি গ'ল, মাইনৰিটিত অলপ অলপ আছিল। এইবাৰ আপোনালোকে দেখিব যে 80% মানুহে 5 মাইলত নদুৱাৰ সমষ্টিত যি 26,000 ভোট সোমাইছে, 80% ভাৰতীয় জনতা পাৰ্টী পদুম ফুলত দিব 19 এপ্ৰিলত আৰু 4 জুনত আপোনালোকে চাই থাকক ইয়াৰ ৰিজাল্ট। আলিকুলিৰ ৰাজনীতিৰ দিন গ'ল। এতিয়া চাহ বাগানৰ ৰাইজে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে আৰু ইছলাম ধৰ্মৰ মানুহে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে আৰু বিশেষকৈ ৰমজান মাহত মানুহে যদি কিবা ভুল কৰিছে আত্মশুদ্ধিৰ কাৰণে তেওঁলোকে ৰোজা ৰাখে। গতিকে এই মাহটোত কোনো ইছলাম ধৰ্মৰ মানুহে অভিনয় নকৰে, মিছা কথা নকয়, তেওঁলোকে সঁচা কথাৰে আমাক প্ৰতিশ্ৰুতি দিছে আৰু এই ৰিজাল্ট আপোনালোকে 4 জুনত পাই যাব।